বন বিভাগৰ সন্মুখতেই বালি মাফিয়াৰ দপদপনি প্ৰশাসন যন্ত্ৰৰ সহযোগত মাফিয়াৰ হাতত নিতৌ ধৰ্ষিতা হয় কলসী নৈ মাফিয়া চক্ৰৰ অবৈধ বালি খননত নিৰ্লিপ্ত ভূমিকা ডিএফও ডিম্পী বৰাৰ হাজাৰ হাজাৰ ট্ৰেক্টৰ কৃষিভূমি নৈৰ বুকুত জাহ যোৱাৰ পিছতো নীৰৱ জিলা প্ৰশাসন আৰু কিমান দিন দেখা যাব ৰিভাৰ ডলফিনক শান্ত সৌম্য ধীৰ গতিৰে বৈ থকা এখন নৈ কলসী দক্ষিণ কামৰূপৰ এই কলসী নৈতে দক্ষিণ পূব এছিয়াৰ ভিতৰত অদ্বিতীয় ৰিভাৰ ডলফিন পোৱা যায় এতিয়াও কিন্তু সেয়া আৰু কিমান দিনলৈ ইতিমধ্যে ধ্বংসৰ গৰাহত পৰাৰ লগতে ক্ৰমে বিলুপ্তিৰ পথলৈ আগবঢ়া অসমৰ এই অমূল্য সম্পদৰ বাসস্থান নৈখনক যদি ধ্বংস কৰা হয় যদি দিনে নিশাই এনেদৰে বালি মাফিয়াৰ এটা অসুৰৰ দলে নৈখনৰ বুকুত জপিয়াই পৰি ধ্বংসযজ্ঞ অব্যাহত ৰাখে তেন্তে কলসী নৈ ৰিভাৰ ডলফিন সকলো এদিন স্মৃতি হৈ পৰিব এদিন দুদিন নহয় নিতৌ পুৱা গধূলি দিনে নিশাই নৈখনত চলিছে এটা বালি মাফিয়া চক্ৰৰ ভয়ংকৰ লুটপাট স্থানীয় আৰক্ষী প্ৰশাসন বন বিভাগ সকলোকে অংগুষ্ট প্ৰদৰ্শন কৰি অথবা আঙুলিৰ ধাৰত নচুৱাই বালি মাফিয়া চক্ৰটোৱে নদীখনত অবৈধ খননৰ জৰিয়তে দীৰ্ঘদিন ধৰি চলাই গৈছে মাফিয়া ৰাজ অভিযোগ অনুসৰি ছয়গাঁৱৰ বিভিন্ন স্থান যেনে পানীখাইটিৰ বনিয়াপাৰা আমবাৰী জৰাবাৰী গুমিৰ কাটিং শিমলুবাৰী পাৰঘাট আদি অঞ্চলত এই বালি মাফিয়া চক্ৰটোৰ যি জংঘল ৰাজ চলাইছে তাত নিৰ্বিকাৰ হৈ আছে খুদ বন বিভাগ কামৰূপ সংমণ্ডলৰ ডিএফও ডিম্পী বৰায়ো ৰহস্যজনক স্থিতি গ্ৰহণ কৰি মুক দৰ্শকৰ ভূমিকাত অৱতীৰ্ণ হৈছে ৰাইজে এই বিষয়ে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰাৰ পিছতো শিলৰ মূৰ্তিৰ দৰে অলুৰ ওচৰ বন বিভাগীয় কৰ্তৃপক্ষৰ এই নিৰ্লিপ্ততাৰ বাবেই মাফিয়া চক্ৰটোৱে চাওক কেনেদৰে চালিসাজি নিৰ্বিঘ্নে চলাই গৈছে অবৈধ বালিখনত ভূতভূতি নাৱেৰে নৈখনত নামি পৰি কৰি গৈছে কেৱল খনন আৰু খনন চৰকাৰীভাৱে কোনো বালি মাফিয়াক নিবিদা নিদিয়া সত্ত্বেও বন বিভাগক এনেদৰে অংগুষ্ট প্ৰদৰ্শন কৰি চলাই গৈছে ভয়ংকৰ কাৰবাৰ যাৰ ফলত গৰাখহনীয়াত নদীৰ বুকুত জাহ গৈছে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি দুখীয়া কৃষক ৰাইজৰ একমাত্ৰ সম্বল চহ কৰা কৃষিভূমি বালি মাফিয়াই ধ্বংস কৰি গৈছে এফালৰ পৰা কিন্তু চৰকাৰ বাহাদুৰে এতিয়া গাই গৈছে সবকা সাথ সবকা বিকাশৰ দৰে সকলোৰে বাবে উন্নয়নৰ জয়গান প্ৰশ্ন হৈছে কেতিয়া এই মাফিয়া চক্ৰটোক নাকি লগাব বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনে নে ভিতৰি মেনেজ হৈ সকলো দেখি শুনিও চকুমুদা কুলিৰ ভাও ধৰিছে বিভাগীয় কৰ্তৃপক্ষৰ লগতে আৰক্ষী প্ৰশাসনে সমস্যাটো আমাৰ মানে ভয়াবহ সমস্যাই কাৰণ ইয়াতে অবৈধ হিচাপে কেইজনমান ব্যক্তিয়ে মানে বালি তোলাৰ ক্ষেত্ৰত আমাৰ ইয়াতে আপোনাৰ নদীত শিশু আছিল অহৰহ আছিল বহুতে শিশু আছিল কিন্তু এতিয়া এটাও শিশু নোহোৱা হৈ গৈছে তাৰপিছত END বিভাগে এটা 2 কোটি টকাৰ স্কিম দিছিল সেই স্কিমটোৰো এতিয়া মানে আপোনাৰ নদীৰ বুকত যাই আছে এটা PW ৰাস্তা এইটো নিচেই ওচৰত নদীৰ পৰা মাত্ৰ 12-15 মিটাৰমান ডিষ্টেন্সত আছে যি ধৰণৰ বালা খান্দি আছে এই ধৰণৰ যদি বন্ধ কৰা নাযায় তেতিয়াহ'লে এই মেইন ৰাস্তাটোও আপোনাৰ ক্ষতি মানে আপোনাৰ হ'ব বুলি আশা কৰা গৈছে আৰু নদীৰ পাৰে পাৰে যি কেইঘৰ মানুহ আছে তেওঁলোকৰ মানে ইয়াতে আপোনাৰ থাকিব নোৱাৰিব তেওঁলোকৰ নিশ্চয় ইয়াৰ পৰা স্থানান্তৰ হ'ব লাগিব যদি এই বালাৰ ঘাটটো বন্ধ কৰা নাযায় আৰু এওঁলোকেই অবৈধ কামো কৰি আছে আৰু ইয়াৰে 6জন ল'ৰাৰ নামত অবৈধ কেছ কুকুৰমাৰা থানাত দিছে গতিকে এই ক্ষেত্ৰত আমি মানে অনুৰোধ কৰোঁ যে ইয়াৰে বিহিত ব্যৱস্থা আমাক ৰাইজক লাগে তাৰ কাৰণে আমি আপোনাসকলক অনুৰোধ জনালোঁ ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ